নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 24 জুলাই 2025 অসমীয়া 8 শাওন বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:30 আৰু সূৰ্যাস্ত সময় 6:04। আজি হৈছে অমাৱস্যা তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। শিশুৰ ভুলবোৰক আওকাণ নকৰিব। প্ৰেমৰ সম্পৰ্কত উত্তেজনা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সন্ধিয়া মানুহে আপোনাৰ কামত দুখ বিচাৰি পাব পাৰে। বৃষ ৰাশি। দিনটোৰ আৰম্ভণি অলপ লেহেমীয়া হ'ব। আঁঠুৰ বিষে আপোনাক অসুবিধা দিব পাৰে। কৰ্মক্ষেত্ৰত সঘনাই কৌশল সলনি কৰাটো আপোনাৰ বাবে বিপৰ্যজনক হ'ব পাৰে। কাম সম্পূৰ্ণ নোহোৱালৈকে কামৰ পৰা পিছুৱাই নাযাব। আইনী বিষয়ত আপোনাৰ পক্ষত থাকিব। কৰ্মৰত পেছাদাৰীসকলৰ আয় বৃদ্ধি পাব পাৰে। মিথুন ৰাশি। বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ভক্তি বৃদ্ধি পাব। পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি হয়তো আজি আপোনাৰ আবদ্ধ ধন ঘূৰাই পাব। ভ্ৰমণৰ বাবে দিনটো অতি শুভ। কৰ্মক্ষেত্ৰৰ সৈতে জড়িত এখন সভাত অংশগ্ৰহণ কৰিব পাৰে। কৰ্কট ৰাশি। আজি আপোনাৰ আৰ্থিক অৱস্থা দুৰ্বল হৈ পৰিব। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। আপোনাৰ প্ৰেমিক সংগীৰ লগত বিবাদ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অসাৱধান হ'ব পাৰে। অচিনাকি মানুহৰ লগত অতিমাত্ৰা বন্ধুত্ব নকৰিব। আপোনাৰ শত্ৰুবোৰ আপোনাৰ বিৰুদ্ধে সক্ৰিয় হ'ব। সিংহ ৰাশি। ব্যৱসায়ত বৃহৎ আৰ্থিক লাভ হ'ব পাৰে। ৰিয়েল ইষ্টেটৰ সৈতে জড়িতসকলে হয়তো ডাঙৰ চুক্তি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ কাৰ্যকলাপ বৃদ্ধি পাব। কেৰিয়াৰ সম্পৰ্কীয় জটিলতাসমূহৰ সমাধান হ'ব। সহকৰ্মীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী হ'ব। সম্পৰ্কৰ সন্দৰ্ভত আপুনি বহুত হেঁচাত পৰিব পাৰে। কন্যা ৰাশি। আপোনাৰ সহকৰ্মীসকলে আপোনাক বহুত শলাগ ল'ব। আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। বিদেশী কোম্পানীত কাম কৰা সকলে হয়তো উচ্চ পদবী লাভ কৰিব। ভৰি আৰু আঁঠুৰ বিষৰ সমস্যা হ'ব পাৰে। আনৰ পৰা বেছি আশা নকৰিব। তুলা ৰাশি। সমাজৰ কামত আপোনাৰ ভূমিকা বৃদ্ধি পাব। শিশুৰ বাবে কিবা কিনিব পাৰে। শ্বেয়াৰ বজাৰ আৰু অন্যান্য মাধ্যমত বিনিয়োগ কৰিলে লাভজনক হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে চিন্তা কৰিব পাৰে। আপোনাৰ চৌপাশৰ পৰিৱেশ অতি ইতিবাচক হ'ব। বৃশ্চিক ৰাশি। দিনটো আপোনাৰ বাবে অনুকূল হ'ব। আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাত ব্যস্ত থাকিব। ব্যৱসায়ৰ সমস্যা সমাধান হ'ব। আপুনি আপোনাৰ জীৱনশৈলীত পৰিৱৰ্তন আনিব পাৰে। কাৰো প্ৰতি ঈৰ্ষা আপোনাৰ মনত প্ৰৱেশ কৰিবলৈ নিদিব। আপোনাৰ বিৰোধীয়ে আপোনাৰ আগত প্ৰণাম কৰিব। ধনু ৰাশি। পিতৃৰ স্বাস্থ্যৰ প্ৰতি কিছু চিন্তা হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে উৎকৃষ্ট ফলাফল লাভ কৰিব। সম্পৰ্কত উত্তেজনা কমি যাব। কিবা কাৰণত চৰকাৰী কাম বাকী থাকিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ তীব্ৰ আগ্ৰহ থাকিব। মকৰ ৰাশি। আজি আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে কিবা কাৰণত আপোনাৰ ওপৰত বিৰক্ত হ'ব পাৰে। কথা কওঁতে কথাবোৰত সাৱধান হওক। খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। অংগ প্ৰত্যংগত দুৰ্বলতা অনুভৱ কৰিব। সন্ধিয়া কিছু আনন্দদায়ক খবৰ পাই আপুনি আনন্দিত হ'ব। কুম্ভ ৰাশি। পৰিয়ালৰ পৰিৱেশটো অলপ আৱেগিক হৈ পৰিব। আইনী বিষয়ত আপুনি বিজয়ী হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপোনাৰ বৈবাহিক সম্পৰ্ক অধিক মজবুত হৈ পৰিব। আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব। সৃষ্টিশীল কামত আপুনি সফলতা লাভ কৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আনৰ কথাত হস্তক্ষেপ নকৰিব।
ব্যৱসায়িক অংশীদাৰৰ সৈতে সমন্বয়ৰ অভাৱ হ'ব পাৰে। আপোনাৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ কাম সময়মতে সম্পূৰ্ণ নহ'ব, তথাপিও আপুনি পৰিস্থিতিবোৰ অতি বুদ্ধিমানেৰে চম্ভালিব পাৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।